পুনৰ চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। চাপৰত শক্তিৰ দেৱী শ্ৰী শ্ৰী বাগৰাণী মন্দিৰত বেদখলকৃত মাটিৰ প্ৰশাসনৰ উচ্ছেদ অভিযান। হিন্দু মুছলমানৰ সম্প্ৰীতিৰ মিলনভূমিৰ নিদৰ্শন চাপৰ শান্তিপুৰ ঘূৰ্ণিবাৰীত অৱস্থিত বাগৰাণী মন্দিৰ। সম্প্ৰীতিৰ পবিত্ৰ মিলনভূমি শান্তিপুৰ ঘূৰ্ণিবাৰীৰ হিন্দু মুছলমান ৰাইজ একগোট হৈ মন্দিৰৰ বেদখলকৃত মাটি বেদখলমুক্ত হোৱাৰ পিছতে শ্ৰমদান। দলে দলে মুছলমান ৰাইজ ওলাই আহি মন্দিৰৰ বেদখলমুক্ত হোৱা মাটিত চাৰিসীমাৰ বেৰ দিবলৈ পুনৰ প্ৰশাসনৰ উচ্ছেদ অভিযানত চলিল চাপৰত। চাপৰৰ শান্তিপুৰ ঘূৰ্ণিবাৰীত হিন্দু মুছলমানৰ পবিত্ৰ মিলনভূমি তাহানিৰ ৰজাৰদিনীয়া শ্ৰী শ্ৰী মা বাগৰাণী মন্দিৰৰ ভূমিৰ ওচৰৰে এটা পৰিয়ালে অবৈধভাৱে বেদখল কৰি ৰাখিছিল। 100% মুছলমান অঞ্চলত অৱস্থিত এই বাগৰাণী মন্দিৰটো অঞ্চলটোৰ সকলো শ্ৰেণীৰ ৰাইজে শ্ৰদ্ধা ভক্তিৰে পূজা অৰ্চনা কৰি আহিছিল তাহানিৰ পৰাই। যদিও ৰজাদিনীয়া প্ৰায় 300 বছৰীয়া এই মন্দিৰৰ ভূমিও অবৈধভাৱে বেদখল কৰি পৰিৱেশ বিনষ্ট কৰি আহিছিল ওচৰৰে এটা পৰিয়ালে। 100% মুছলমান অঞ্চলত অৱস্থিত মন্দিৰটোৰ ভূমি সংৰক্ষণ কৰাৰ বাবে গাঁওখনৰ হিন্দু মুছলমান সকলোৱে বাৰে বাৰে অবৈধভাৱে বেদখল কৰি ৰখা পৰিয়ালটোক মন্দিৰৰ ভূমিখিনি এৰি দিবলৈ বহু কাকতি মিনতি কৰিছিল যদিও মন্দিৰৰ মাটিখিনি এৰি দিয়া নাছিল। আৰু অৱশেষত উপায়ন্তৰ হৈ শান্তিপুৰ ঘূৰ্ণিবাৰীৰ হিন্দু মুছলমান সমাজ একগোট হৈ এখন শক্তিশালী কমিটি গঠন কৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগতে ৰাজহ মন্ত্ৰী আৰু ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰীক প্ৰত্যক্ষ হস্তক্ষেপ বিচাৰিছিল। অৱশেষত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত চাপৰ ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত উক্ত মন্দিৰৰ ভূমিখিনিৰ উচ্ছেদ কৰি বেদখলমুক্ত কৰি দিয়ে। আমাৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ত ঘূৰ্ণিবাৰী গাঁৱৰ ৰাইজে এখন পিটিশ্যন দিছিল যে তেওঁলোকৰ এটা মন্দিৰৰ পুখুৰী বেদখল কৰিছে। আমিৰ মালিক হাজাৰা বেৱা এনেকুৱা 3জন মানুহ। তো সেই মৰ্মে আমি তেওঁলোকক নটিচ প্ৰদান কৰোঁ আৰু নটিচ প্ৰদান কৰাৰ পিছত তেওঁলোকে এই নটিচক চেলেঞ্জ কৰি মহামান্য গুৱাহাটী হাইকোৰ্টত আপিল কৰিছিল। কিন্তু মহামান্য আদালতে আমাক তেওঁলোকৰ পিটিশ্যন কেঞ্চেল কৰিলে আৰু কৰি আজি এভিকশ্যন কৰাৰ কাৰণে আমাক পাৰ্মিশ্যন দিলে। গতিকে সেই অনুসৰি আমি আজি এভিকশ্যন চলাওঁ আৰু এই পুখুৰীটো আমি বেদখলৰ পৰা মুক্ত কৰোঁ। পুখুৰীটোত 2 কঠা 11 লেচা মাটি আছিল। তাৰপিছত বাকী মাটিটো অলপ ডিছপিউট আছে, সেইখিনি কাগজ পাতি চোৱাৰ পিছতে ডিচিশ্যন লওঁ। তো আমি এতিয়া ক'ব নোৱাৰিম, ডকুমেণ্ট চাব লাগিব। ডকুমেণ্ট চোৱাৰ পিছতে এনেতো আমাৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা নিৰ্দেশ আহিছে যে এইটো মাটিৰ বিষয়ে অলপ চাই যিমান বেদখল আছে সেইখিনি মুক্ত কৰিব লাগে। আমি আজি সেই প্ৰথম পৰ্যায় হিচাপে পুখুৰীটো বেদখল মুক্ত কৰিলোঁ। বাকীখিনি তেওঁলোকৰ বহুত হেজমালি পাট্টা আছিল, পুৰণি পাট্টা আছে। তেওঁলোকৰ বাকী দখলকাৰী বুলি নকওঁ আৰু তেওঁলোকৰ পাট্টাদাৰ হিচাপে তেওঁলোকৰ কিছুমান মাটি তেওঁলোকৰ আছেও, কিছুমান মন্দিৰৰ নামতো আছে। গতিকে সেইখিনি চালি জাৰি চোৱাৰ পিছতে আমি ডিচিশ্যন লওঁ। জলাশয়ৰ মাটি আবণ্টন নাপায়, সেইকাৰণেতো তেওঁলোকৰ আবণ্টন তেওঁলোকে যি আগতে দাবী কৰি আছিল যে আবণ্টন পাইছোঁ আমি, এনেকুৱা কোনো আবণ্টনতে পোৱা নাই। তেওঁলোকে ভুল এপ্লিকেশ্যন কৰিছিল। হয়তো সেই সময়ত ছাৰ্ভেৰ সময়ত তেওঁলোকে বেলেগ মাটি দেখুৱাইছিল, বেলেগ ভুল ৰিপৰ্টিং হৈছিল। এইবিলাক চব চালি জাৰি চোৱা হৈছিল। যেতিয়া মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা আমাক নিৰ্দেশ আহিছিল, আমি গোটেই বস্তুখিনি চালি জাৰি চাইছোঁ আৰু উপায়ুক্ত আমাৰ ধুবুৰী আয়ুক্ত মহোদয় ছাৰেও আমাক নিৰ্দেশ দিছিল যাতে এইটো চিৰিয়াছলি লোৱা যায়। আৰু সেই পৰ্যায়ক্ৰমে আজি মহামান্য আদালতেও আমাক ৰায় দিলে আৰু সেই ৰায়ৰ মৰ্মে আমি আজি উচ্ছেদ অভিযান। নিউজ ডেস্ক ৰিপোৰ্ট, নেশ্যন ফাৰ্ষ্ট নিউজ।